তো চোৱা কি আছিলে কালি আমি লাষ্ট কোড এৰিছিলো মনত আছে নে কাৰোবাৰ কালি আমি কোড এৰিছিলো যে কি লিখিছিলো আলফা প্যাৰেলাল ইজ ইকুয়াল টু যদি আলফা পারপেন্ডিকুলার হয় তেতিয়া তাক কি বুলি কয় ইছে এইটো তাক কি বুলি কয় মনত আছে নে আইসোট্রপিক্যালি কি আছিল পোলাৰাইজেবল বুলি কয় হয়নে এটা আমি পঢ়ি আইছো আইসোট্রপিক্যালি পোলাৰাইজেবল এটো অলৰেডি তোমালোকৰ পৰীক্ষাত আহি গৈছে দে আইসোট্রপিক্যালি পোলাৰাইজেবল কি হয় কেনেকে কয় এইখিনি তোমালোকে লিখিব পাৰিবা মই অলৰেডি লিখা দিছো আৰু এটো কি হয় rotation ৰমন কি আছিল ইনএক্টিভ বুলি কোৱা আছিল মানে এইখিনি আমাৰ মনত আছে তাৰছত বাকিখিনি এতিয়া চাব লাগিব আমি বাকি তাৰ পিছত স্টাৰ্ট কৰো আমি গুটেখিনি ওকে সো সোৱা কি হয় কাহিনী এতিয়া চাবা ভয় শুনি আছা তো কোয়ান্টাম মেকানিক্যাল ওকে কোয়ান্টাম মেকানিক্যাল সিলেকশন রুল ঠিক আছে সো কালি মই তোমালোকক কৈছিলো দুটা প্ৰসেস আছিল যে কেনেকুৱা আছিল মনত আছে যে তোমালোকৰ এই আমি যেহেতু প্ৰসেসটো কি প্ৰসেস আছিল কেইটা ফটন প্ৰসেস আছিল কৈ দিছিলো কালি মই যে এইটো প্ৰসেসটো হয় টু ফটন প্ৰসেস সো তোমালোকৰ যদি চাব যোৱা del j মানে rotation quantum number to চেঞ্জ হ'ব লাগিব হয় 0 নহলে কি হ'ব লাগিব তোমালোকৰ প্লাস মাইনাস 2 0 হলে তো গমে পাইছা কি হয় 0 হলে কি হয় কোনটো স্কেটাৰিঙত পৰিব 0 হলে পৰিব ৰেলাই আৰু এইটোত পৰিব কিহত তোমালোকৰ ৰমনত পৰিব এইখিনি লাগে কালি আমি কৈ গৈছিলো ঠিক আছে সো লিখিবা ইয়াতে as scattering is a ভালকে লিখিবা two photon process scattering bila ki hoy duta photon process and absorption is considered as kiman photon process asile one photon process ঠিক আছে then as in the case of pure rotation the only rotational spectroscopy kotha hoyse ami pure rotation spectra the one photon process select মই যেখিনি কথা কৈছো অলৰেডি selection rule is কি আছিল one photon process কাৰণে delta j কি আছিল plus minus 1 বস্তুটো মাজতে বাজি যোৱা নাই যোৱা থাকে ন here it is কিমান ফটন হয় two photon process here it is two photon process and thus selection rule is কি আহিব delta j plus minus 2 ঠিক আছে delta j plus minus 2 in কি হয় rotation Raman spectra ঠিক আছে ইছুটো নাই হৈছে না এখিনি কোৱা নেক্সট পোস্ট মুভ কৰিব লাগিব আমি হলে কৈ দিবা লিখা হলে আজি দেজি জয়েন হৈছা নে নাই হোৱা কোৱা হৈছে না লিখা এখিনি সো ইয়াৰ কাৰণে তোমালোকৰ চোৱা ইয়াৰ কাৰণে তোমালোকৰ এনাৰ্জি প্ৰসেস কেনেকুৱা আছিল এনাৰ্জি যেটো এক্সপ্ৰেছন আছিল
the energy expression for rotational rotational motion energy level কি আছিলে কোনে কব পাৰিবা এনাৰ্জি এক্সপ্ৰেছনটো মনত আছে নে কাৰোবাৰ ইছা মনত আছে কি আছিলে মনত নাই কি আছিলে E J is equal to BJ into J plus BJ plus 1 হৈ গল এটো তাৰ পিছত লিখিবা as the তোমালোকৰ কি আছিলে selection rule as the selection rule is কিমান আছিলে delta j plus minus কিমান আছিলে 2 আছিলে এখিলৈকে লিখিছা যদি নেক্সট স্লাইডত যাম আমি as the selection rule কিমান আছিলে তোমালোকৰ delta j plus minus 2 সো আমি এবাৰ বেলেগকে কৰিব লাগিব so therefore change in energy E কিমানৰ পৰা আহিব J plus 2 যাব কৰ পৰা E কৰ পৰা যাব J ৰ পৰা সো কেনেকুৱা হ'ব B J মানে কিমান আহিব J plus 2 B J plus 1 আছিলে সো J plus 2 plus 1 minus B J plus 1 ঠিক আছে সো কিমান আহিব এটো B J plus 2 J plus 3 আৰু B Z square plus J কিমান হয় এক্সপ্ৰেছনটো ফাইনাল এক্সপ্ৰেছনটো কোৱাচোন যদি পাৰা ফাইনাল এক্সপ্ৰেছনটো কোৱা একদম গুটেখিনি ডিৰাইভ কৰি B 4J plus 6 এটো হয় না B 4J plus 6 B 4J plus 6 আৰু কিবা কৰিব পাৰি নেকি চাই লও ওকে ঠিক আছে এটো কৰিব পাৰি এটো কৰি দিও মই B আছিলে 4J plus 6 এটো কৰিব পাৰি নহলে আৰু এটা আহে তোমালোকৰ 4B J plus 3/2 এটো এক্সপ্ৰেছন পাবা দে দুটা একে কিন্তু এটোটো হে একে এটো হে একে ঠিক আছে ওকে সো wave number of Raman আমি পাই গলো গুটেখিনি ডাটা wave number of Raman or what we can say energy difference of Raman কিমান আহিব B 4J plus 6 আৰু এইটো কিহত থাকে তোমালোকৰ এনাৰ্জি ডিফাৰেন্স এইটো তোমালোকৰ ওয়েভ নাম্বাৰটো সেন্টিমিটাৰ ইনভাৰ্সত থাকিব আৰু এই এনাৰ্জি ডিফাৰেন্সটো তোমালোকৰ কিহত আছে সেন্টিমিটাৰ ইনভাৰ্সত আহে আৰু তাৰ ফৰ্মুলাটো হ'ল মানে মেইন ইকুৱেশনটো হ'ল B 4J plus 6 সো তাৰ পিছত আমি পঢ়িছিলো কি ঠিক আছে আমি পঢ়িছিলো কি যে তোমালোকৰ এখিনিত থাকে মেইনত কি থাকে তোমালোকৰ এটো ৰেলাই থাকিব মেইনত ৰেলাই থাকিব তাৰ পিছত ইটো ফালে কি আছে তোমালোকৰ লেফট হ্যান্ড সাইডৰ ফালে ষ্টক্স আৰু ইটো ফালে আছিল তোমালোকৰ এন্টি ষ্টক সো ষ্টক্স আৰু এন্টি ষ্টকৰ ডিৰাইভেশনটো কি হ'ব তোমালোকে যদি চাব যোৱা ষ্টকটো তোমালোকে মাইনাস কৰিব লাগিব আৰু এন্টি ষ্টকটো উলাব গলে তোমালোকে এটো ষ্টক বুলি লিখিছো এটো এন্টি ষ্টক ষ্টকটো উলাব গলে তোমালোকে মাইনাস কৰিব লাগিব ষ্টকৰ ইকুৱেশনটো আৰু এন্টি ষ্টকৰ এক্সপ্ৰেছনটো উলাব গলে তোমালোকে কি কৰিব লাগিব প্লাস কৰিব লাগিব এনাৰ্জি ডিফাৰেন্সটো সো মই কৈ দিছো খালি মই কৈছো এইখিনি কথা নিউ অফ ষ্টক্স কি হ'ব ৰবা এক মিনিট মোৰ ফোনটো আহিছে হেল্ল' স্যাৰ মই ক্লাছত আছো অলপ পিছত ফোন কৰিম মই 8টা মানত হৈছে সো এটো কি হ'ব ৰেল আই মাইনাস কৰিব লাগিব কিমান এনাৰ্জি ডিফাৰেন্স অফ ৰমন ভালকে বুজিবা আৰু নিউ অফ কি আছিল এটো এন্টি ষ্টকটো কি কৰিব লাগিব তোমালোকে নিউ অফ ৰেল আই মাইনাস কৰিব লাগিব নে প্লাস কৰিব লাগিব এনাৰ্জি ডিফাৰেন্স অফ কি আহিব এবাৰ ৰমন
বুজি পাইছা এটাত তোমালোকৰ বেছি হৈছে ফ্ৰিকুৱেন্সি আৰু এটাত ওয়েভ নাম্বাৰ বেছি হৈছে এটা আৰু এটাত ওয়েভ নাম্বাৰ কি হৈছে কম হৈছে সো ওয়েভ নাম্বাৰ কমটো কাৰ ক্ষেত্ৰত হয় ষ্টকছৰ ক্ষেত্ৰত সো সেইকাৰণে মাইনাস কৰিব লগা আছে এনাৰ্জি ডিফাৰেন্স আৰু ইয়াতে তোমালোকৰ কি কৰিব লগা আছে প্লাস কৰিব লগা আছে ঠিক আছে এখিনলৈকে একোটো প্ৰবলেম নাই নে আছে কোৱা ইয়ালৈকে কিবা প্ৰবলেম আছে দৃষ্টি বুজি আছা তো বুজি পাইছা নে গোটেই কেইজনীয়ে ঠিক আছে Yes, sir. নেক্সটটো চাও সো চোৱা এতিয়া আমাৰ এনাৰ্জি এক্সপ্ৰেছন আছিলে কিমান b 4j plus 6 ওকে সো যেতিয়া তুমি j = 0 ধৰিবা তেতিয়া ডেল্টা ই অফ ৰমন কি হ'ব ক'ব পাৰিবা কিমান হ'ব b 4 into 0 plus 6 মানে কিমান পাবা only 6b তাৰপিছত j = 1 কিমান আহিব ডেল্টা ই অফ ৰমন ওলাই কোৱা j = 1 হলে কিমান আহিব 10b b 4 into 1 plus 6 or what you can say 10b এটোৰ মাজৰ গ্যাপ কিমান তোমালোকৰ আছে 4b তাৰ পিছত j = 2 ডেল্টা ই অফ কি আহিব ৰমন এটো কিমান নম্বৰ আহিব তোমালোকৰ মোৰ আগৰ এক্সপ্ৰেছনটো আহি যায় মূৰত কিমান আহিব এটো 14 আহিব নেকি 14b সো সোৱা এনাৰ্জি ডিফাৰেন্সটো দেখিলে গম পাই তোমালোকৰ গ্যাপটো কিমান আছে 4b 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 ঠিক আছে j = 3 হলে ডাইৰেক্টলি গম পাবা কিমান হ'ব j = 3 হলে ডাইৰেক্টলি গম পাই কিমান আহিব 18b আহিব সো আমি ডাইৰেক্টলি ক'ব পাৰো 4b সো ইয়া সোৱা সো ইতিয়া কি হ'ব j = 0 ঠিক আছে j = 0 যেটো আমাৰ হেয়া বনিব মানে ষ্টক্স বনিব নিউ অফ ষ্টক্স এক নম্বৰ দিছো এটো ষ্টক্স লাইন প্ৰথম হ'ব 0 ৰ পৰা 2 লৈকে যোৱাটো এটো কিমান আহিব মিউ অফ ৰেলাই আছিলে মাইনাস কি কৰিব লাগিব আমি 6b কৰিব লাগিব ঠিক তেনেকে j = 1 ৰ কাৰণে 2 নম্বৰ ষ্টক্স লাইন পাম আমি নিউ বাৰ অফ ষ্টক্স এটো কিমান হ'ব ইউ অফ ৰেলাই মাইনাস কিমান আহিব এবাৰ কোৱা 10b ঠিক তেনেকে j = 2 ৰ কাৰণে নিউ অফ ষ্টক্স কিমান আহিব কোৱা পাৰিবানে ওলাব নিউ বাৰ মাইনাস 14b বুজি পাইছানে কোৱা নাই পোৱা যদি আকৌ ক'ব লাগিব হৈছে মাথাত সোমাইছে নে এখিনি সো যদি আমি লিখিব যাও চাবা যদি আমি লিখিব যাও কেনেকুৱা হ'ব এডাল তোমালোকৰ কি বুলি ধৰিছো আমি নরমাল নিউ আৰ বুলি ধৰিছো মানে ৰেলাই ঠিক আছে ৰেলাইৰ পৰা প্ৰথমটোৰ গ্যাপ কিমান আছে কোনে ক'ব ৰেলাইৰ পৰা প্ৰথমটোৰ গ্যাপ কিমান আছে প্ৰথম ষ্টক্স লাইনডালৰ গ্যাপ কিমান আছে কোৱা 6b 6b সো এইখিনি হল তোমালোকৰ 6b বুজিবা দেই কোৱেশ্চন আছে কিন্তু অলপ পিছতে মিউ r মাইনাস কিমান লিখিব লাগিব 6b তাৰ পিছত নেক্সট ডালৰ গ্যাপ কিমান আছে তোমালোকৰ কাৰণে 4b এটো কিমান আহিব নিউ r মাইনাস কিমান আহিব 10b তাৰপিছত আৰু এডালৰ গ্যাপ আছে কিমান 2B. কিমান আছে এটো নহয় 2b নহয় 4b Oh, oh. গোটেই 4b না ভুল নকৰিবা নিউ r মাইনাস কিমান আহিব 14b ঠিক তেনেকে আন এডাল আছে কিমান আহিব নিউ r মাইনাস কিমান আহিব 18b ঠিক আছে এটো কাৰ ক্ষেত্ৰত পঢ়িছো আমি কি লাইন এটো ষ্টক্স লাইন ঠিক আছে ষ্টক্স লাইন হৈ গল এন্টি ষ্টকটো ওলাব পাৰিবা লিখাছো এন্টি ষ্টকটো যদি পাৰা এন্টি ষ্টকটো ওলোৱা কিমান কিমান হ'ব মই ৰৈ দিছো এন্টি ষ্টকটো আঁকি চোৱা তেনেকে পাৰিবানে similarly we can say
কেনেকুৱা হ'ব j is equal to 0 ৰ কাৰণে আমি কি লিখিছো নিউ বাৰ অফ এন্টি ষ্টক as লিখিছো হা তোমালোকে এন্টি ষ্টক লিখিবা কিমান আহিব নিউ r প্লাস কিমান b আহিব 6b মানে ঠিক তেনেকে 2 নম্বৰটো কিমান আহিব j equal to 1 ৰ কাৰণে কিমান আহিব এন্টি ষ্টকস নিউ r প্লাস কিমান আহিব 10b মনত থাকিবনে ঠিক তেনেকে j is equal to 2 ৰ কাৰণে কিমান আহিব এন্টি ষ্টক 3 নম্বৰ এন্টি ষ্টক লাইন মিউ r প্লাস কিমান b আহিব 14b ঠিক আছে কেনেকুৱা হ'ব এইডাল হল তোমালোকৰ ৰেলাই ইফালে থাকিব তোমালোকৰ কিমান b এটোৰ গ্যাপ কিমান 6b এডাল কি লিখিবা নিউ r প্লাস 6b ঠিক তেনেকে আনডাল কিমান হ'ব নিউ r প্লাস 10b কমাত কোৱাত মই বাৰ দিব পাহৰিছো তোমালোকে এটো মিলাই লবা হা মই একেডালো তোমালোকৰ ঠিকমতে দিয়া নাই অলপ পিছত দিব লাগিব ঠিক আছে বুজি পাবা নে নোপোৱা বলো হৈছে কোৱেশ্চনটো হৈছে নে নাই কোৱা বুজি পাইছা the rotational constant of তোমালোকক মই অ্যাসাইনমেন্ট এটা দিছিলো দেই সৰুকে একদম এমসিকিউ অ্যাসাইনমেন্ট দিছো তাতে একো হেম্পাৰ নহয় তোমালোকৰ the rotational constant of 14N2 is 2 cm inverse দিয়া আছে the wave number of incident radiation the wave number of incident radiation in Raman spectrophotometer কি কইলো এটো ফটো ভুলকে লিখিছো photometer is কিমান 20487 centimeter inverse ঠিক আছে what is the wave number of first Stokes line ঠিক আছে first Stokes line in centimeter inverse of 14N2 will be ঠিক আছে অপশন এ দিয়া আছে তোমালোকৰ 20479 অপশন বি দিয়া আছে 20475 অপশন সি দিয়া আছে 20499 অপশন ডি দিয়া আছে 20495 ওলাব পাৰিবানে কৰিব পাৰিবা পঢ়াচোন কোৱেশ্চনটো কি দিছে ডাটা rotational constant to তোমালোকক দিয়া আছে ঠিক আছে rotational constant কিমান দিয়া আছে 2 cm inverse মানে they have given us b তাৰপিছত কি কৈছে the wave number of incident radiation of Raman spectrometer is 20487 এটো কি দিয়া আছে exactly কোৱাচোন কোনোবাই পাৰা যদি দৃষ্টি পাৰিবা এটো কি দিয়া আছে incident radiation দিয়া আছে wave number of incident radiation এটো কি দিয়া আছে কোনোবা এজনী কোৱা কোৱাচোন শিল্পিকা কোৱা তলৰ মাথা নোহোৱা হৈছে হেল্ল'
শুনি আছে নে নাই নহলে মই আকৌ চেক কৰিব লাগিব ঐ কোৱা কি হ'ব এইটো গীতিমণি কোৱা কাৰো মাইক অন নাই কোৱা ৰৈ দিছো দিয়া মই ডেইজি কোৱা নাই বলো কি হ'ব নে মই লেফ্ট মাৰো Sir, married. Spelling of arbor, relic. নহয় তোমাৰ ভয়েসটো শুনা নাছিলা নেকি কোৱা কি হ'ব শুনি আছো দিয়া Sir, কোঅপাৰেট কৰা mu of relic. চোৱা যেটো স্পেক্ট্ৰোফটোমিটাৰ দিয়া আছে এটো ইনসিডেন্ট ৰেডিয়েশনটো দিয়া আছে এটো আমাৰ কি বুলি কয় এটো তোমালোকৰ নেটৰ কোৱেশ্চন দেই নেট 2011 ৰ কোৱেশ্চন ঠিক আছে সো আমাৰ দিয়া আছে কি নিউ আৰ টো দিয়া আছে নিউ আৰ মানে ইনসিডেন্ট ৰেডিয়েশন দিয়া আছে ইনসিডেন্ট ৰেডিয়েশনটো কিমান দিয়া আছে তোমালোকৰ কিমান দিয়া আছে 20487 এতিয়া আমাক কি ওলাব দিছে ষ্টক্স লাইন কিমান হ'ব পাৰিবানে ওলাব ওলোৱা Sir, ষ্টক্স লাইন option কিমান B হ'ব hobo niki? অপশন বি হ'ব লাগে না Sir, ওকে yes, sir. ঠিক আছে yes yes হয় সো এনসারটো ওলাব mu r minus 6b 20487 minus 6 into 2 so directly গম পাইছো আমি 20487 minus 12 is equal to 20475 centimeter inverse 4 মাৰ্কৰ কোৱেশ্চন আছিল দে স্পেক্ট্ৰোস্কোপি ইমান ইজি কোৱেশ্চনো কিতেবা আহে সো এটো হৈ গৈছে ঠিক আছে বুজি পাবা ওলাব ন এটা চোৱা নেক্সট কোৱেশ্চনটো এটো পাৰিছা সবৰে লিখা হৈছে একদম ইজি নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো চোৱা the rotational Raman spectra of কি দিয়া আছে তোমালোকৰ 19f2 molecule 19f2 molecule shows a series of Stokes line at 19230.769 centimeter inverse 19227.238 centimeter inverse 19223 point কিমান আছে 707 centimeter inverse the rotational constant of 19f2 in centimeter inverse ওলোৱা এটো তোমালোকৰ গেটৰ কোৱেশ্চন আছিল 2009 ৰ ওলোৱা পাৰিবা দিয়া ট্রাই কৰা কেনেকৈ কৰিবা একদম ইজি তোমালোকক তিনিটা ষ্টক্স লাইন দিয়া আছে তিনিটা ষ্টক্স লাইন দিয়াৰ তাৰ পিছত তোমালোকৰ কি ওলাইছে এয়া ওলাব দিছে ৰোটেশনাল কনস্ট্যান্টৰ ভ্যালুটো ওলাব দিছে ওলোৱা মই ৰখি দিছো কিমান ওলাই কবা ওলাব পাৰিবা না কেনেকৈ এপ্ৰোচ কৰিবা দৃষ্টি পাৰিবা কেনেকৈ এপ্ৰোচ কৰিবা কোৱেশ্চনটো কোৱা বলো
নাই আইডিয়া কিমান হ'ব কোৱা সো চোৱা ধৰা ষ্টক্স প্ৰথমটো দিছে আমাক কিমানটো 19230.769 ষ্টক সেকেন্ডটো দিছে 19227 পইণ্ট কিমান দিছে কিমান দিয়া আছে তোমালোকৰ 238 আৰু নিউ 3 টো দিয়া আছে কিমান 19223.707 এটা এটা কথা কোৱা এটা এটা ষ্টক্স লাইনৰ মাজত ডিফাৰেন্স কিমান আছিল ক'ব পাৰিবানে কোনোবাই আমি পঢ়ি আহিছো অলপ আগতে কিমান কিমান আছিল এটা এটা ষ্টক্স লাইনৰ মাজত ডিফাৰেন্স B. 4b আছিল হয়নে এটা এটা ষ্টক লাইনৰ মাজত ডিফাৰেন্স 4b সো চোৱা এতিয়া যদি 19230.769 minus 19227.238 কৰো কিমান এক্স্যাক্টলি হ'ব লাগে 4b সো তাৰ পৰা b ৰ এনসাৰটো ওলাবনে ওলাচোন কিমান হয় মাইনাস কৰি কিমান হৈ কৰা তাৰছত মোক এনসাৰটো কবা Sir, 0.8. মানে b ৰ ভ্যালুটো b ৰ ভ্যালুটো কিমান পাইছা 0.8 এ পাইছা নে বেলেগ কিবা পাইছা কোৱাচোন only 0.8 0.8827. 0.8827 আৰু কোনোবাই পাইছা কিবা কোৱা 1927 point 0.870. 0.870 এটাই ক্যালকুলেটৰ এটাই কৰিলে ইমান ওলাই যে ভ্যালু এটো কোনোবাই পাইছা নেকি 0.88275 এটো কোনোবাই পাইছা না নাই পোৱা Yes, sir. পাইছো এটোৱে ওলাব হা এটো হ'ব লাগে তোমালোকৰ এনসাৰ ঠিক আছে এবাৰ কৰি চাবা ভালকে ওলাব গুটেখিনিক ডিভাইড কৰিবা দেই অকল অলপমান বস্তু লৈ আকৌ ডিভাইড নকৰিবা গুটেখিনিক ডিভাইড কৰিবা তেতিয়াহে ওলাব এনসাৰটো ঠিক আছে সো এইখিনি হল তোমালোকৰ অলপমান আমি নেক্সট টপিকলৈকে যাব লাগিব এতিয়া নেক্সট টপিকটো চাবা দেই নেক্সট টপিকটো আৰু ইম্পৰ্টেন্ট আছে এখিনি সবৰে কৰিব পাৰিছা আই হোপ এই দুটা যদি ডিফাৰেন্স ওলা সেম পাবা দেই এই দুটা ডিফাৰেন্স 4b পাবা এটো তোমালোকে এনসাৰটো সেমে পাবা মই এটো লিখি দিছো এ সেম পাবা ঠিক আছে তাৰপিছত চাও আমি এটা লিখিবা নেক্সট টপিক ইন্টেন্সিটি অল্টাৰনেশন এটো বহুত ইম্পৰ্টেন্ট টপিক এন্ট্ৰেন্স বা যিকোনো পৰীক্ষাৰ পৰা ভিউৰ পৰা intensity alternation in rotational Raman intensity alternation in rotational Raman spectra so saba so লিখিবা ইয়াতে কি হয় জানানে যদি ভালকে বুজিবা যদি তুমি হাইড্ৰোজেন লোৱা ডুইটেৰিয়াম লোৱা নাইট্ৰোজেন লোৱা মানে তোমালোকে হোমো নিউক্লিয়াৰ ডায়াটমিক মলিকুল লৈছা হাইড্ৰোজেন ডুইটেৰিয়াম নাইট্ৰোজেন এবিলাক লৈছা এবিলাকৰ কাৰণে কি হয় জানানে তোমালোকৰ যদি ভালকে চোৱা ৰমন লাইন যিবিলাক ৰোটেশনাল ৰমন লাইন থাকে মই এটো লাইনত সেন্টেন্সত লিখাই দিম ৰোটেশনাল ৰমন যিবিলাক লাইন থাকে অল্টাৰনেটিভলি কি হয় জানানে আকৌ কৈছো অল্টাৰনেটিভলি উইক আৰু ষ্ট্ৰং হয় উইক এন্ড ষ্ট্ৰং মানে প্ৰথমটো যদি উইক হয় সেকেন্ডটো তোমালোকৰ ষ্ট্ৰং হ'ব তাৰ পিছৰটো আকৌ উইক তাৰ পিছৰটো ষ্ট্ৰং উইক মানে কি হয় দেখা নাপাও আমি ইন্টেন্সিটিটো কম হয় ইন্টেন্সিটিটো কম হোৱাৰ লগে লগে তাহাতক আমি দেখা নাপাও হেতু কথা হৈছে ঠিক আছে আৰু লগতে তোমালোকৰ যিবিলাক আছে অক্সিজেন আমি আগতেও তোমালোকৰ মিসিং লাইন পাইছো ন ইভেন লাইন মিসিং বা অড লাইন মিসিং আমি পঢ়ি আহিছো
অক্সিজেন কাৰ্বন ডাই অক্সাইড বা C2 এইবিলাকৰ ক্ষেত্ৰতো এটা কন্ডিশন আহে ৰোটেশন ৰমনত সো লিখিবা there is an additional characteristic there is an additional characteristic of rotation Raman spectra additional characteristic মানে চাবা in case of কি কলো মই মাত্ৰ homonuclear diatomic molecule just like কি আছিলে হাইড্ৰোজেন deuterium and কি আছে নাইট্ৰোজেন the লিখিবা এখিনি the rotational Raman line alternatively weak and strong এখিনি লিখি দিবা the rotational Raman line alternatively weak আৰু strong ঠিক আছে এখিনি ইয়াৰ লগত কানেক্ট কৰি দিবা ঠিক তেনেকে আৰু এটা বস্তু আমি পালো in certain case like কি আছে তোমালোকৰ অক্সিজেন 16 বা কাৰ্বন ডাই অক্সাইড তোমালোকৰ 16 আৰু 12 কাৰ্বনটো হল 12 অক্সিজেনটো হল 16 and C2 বুলি এটা মলিকুল লৈছো আমি কাৰ্বনটো হল 12 মানে তোমালোকৰ চোৱা 16O আৰু 12C এটোৰ মই ৰিজনটো অলপ পিছত পঢ়াই আছো দেই every alternate line are missing ঠিক আছে because কিহৰ কাৰণে মিসিং হৈছিল হেনাখন কৈ দিছিল মই কিহৰ কাৰণে আছিল কোৱা হেনাখন কৈছিল দিয়া নিউক্লিয়াৰ স্পিন কিবা এটা কন্ডিশন কৈছিল মই মনত আছে নে কাৰোবাৰ nuclear spin of 16O and 12C কিমান আছিল মনত আছে কাৰোবাৰ কোৱা 0 আছিলে 0 আছিল ন সো কেনেকুৱা আছিল is 0 কিহৰ কাৰণে হয় জানা নেকি anyone 0 কিহৰ কাৰণে হয় নিউক্লিয়াৰ স্পিন I = 0 কিহৰ কাৰণে হয় সো চোৱা ইয়াৰ মাস কিমান 12 সো 12ক যদি তুমি 4 ৰে ডিভাইড কৰা কিমান পাবা 4 ৰে ডিভিজন হয় 16ক যদি 4 ৰে ডিভাইড কৰা ডিভিজন হয় মানে যিবিলাক মলিকুলাৰ মাছক 16 ৰে ডিভিজন হয় মলিকুলাৰ মাছ মানে এটমিক মাছটোক 16 ৰে যদি ডিভিজন হয় সেইবিলাকৰ কি হয় I ভ্যালু কি হয় জানানে 0 হয় এটো ভালকে মনত কৰি থৈ দিবা সালফাৰটো I ভ্যালু কি হয় 0 হয় মনত থাকিবা দেই মেগনেছিয়ামৰ I ভ্যালু কি হয় 0 হয় মনত ৰাখিবা একদম সো এতিয়া চোৱা সো ইয়াতে কন্ডিশনটো কি আহে অক্সিজেন এন্ড CO2 অক্সিজেন আৰু CO2 ৰ কাৰণে ইভেন লাইন মিস হয় ইভেন লাইন মিসিং তাৰ পিছত C2 যেটো দিছো তাৰ কাৰণে কি মিসিং হয় অড লাইন মিসিং হয় একদম ভালকে মনত ৰাখিবা C2 ৰ কাৰণে অড লাইন মিসিং অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ কাৰণে ইভেন লাইন মিসিং হয় ঠিক আছে সো ইয়াতে পইণ্টটো বুজিবা ইভেন লাইন মিসিং মানে কি হ'ব তোমালোকৰ কৰিব পাৰিবা নেকি আকিব পাৰিবা এখিনি লিখা আছে না লিখা হৈছে নে কোৱা নেক্সট স্লাইডত গুছি যাম হৈছে যাও না নেক্সট স্লাইড yes sir সো চোৱা কি হয় ইভেন লাইন মিসিংত কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ পাম আমি চাবা সো কেনেকুৱা ধৰণৰ হ'ব ধৰা আমি ষ্টক্সটো আকো এটো হল মিউ r ইয়াতে কি পাব লাগে j = কিহৰ কাৰণে পাব লাগে 0 ৰ কাৰণে j = 0 এটা ইভেন
সো ঠিক তেনেকে j ইজ ইকুৱেল টু আমি কিমান পাম 1 পাম j ইজ ইকুৱেল টু 0 টু মিস হ'ব তাৰ পিছত তোমালোকৰ j ইজ ইকুৱেল টু কোনটো আহিব 2 টু মিস হ'ব না মানে আৰু j ইজ ইকুৱেল টু কোনটো পাম আমি 3 টু পাম এটা কোৱাচোন ডিফাৰেন্সটো কিমান হয় প্ৰথম যেটো j লাইন পাম ইভেন লাইন যদি মিস হয় কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ কাৰণে তেতিয়া আমি j ভ্যালু কিমান পাম কোৱাচোন মানে ডিফাৰেন্সটো প্ৰথম ষ্টক লাইনৰ ডিফাৰেন্স অফ ফাৰ্স্ট ষ্টক লাইন কিমান হ'ব ক'ব পাৰিবা কিমান হ'ব কোৱা কোৱা ৰিজৱানা আছানে কোৱাচোন কিমান হ'ব ভাবি কিনে 4b হ'ব 4b নহয় নেকি 10b ভাবাচোন 10B. 10b ন এখিনিলৈকে কিমান yes 10b হ'ব এখিনিলৈকে আছিলে 6b আৰু এখিনিলৈকে আছে কিমান তোমালোকৰ 4b মানে টোটেল তোমালোকৰ কিমান হ'ব জানানে 10b মানে ফাৰ্স্ট ষ্টক্স লাইনৰ ডিফাৰেন্সটো আমি কিমান পাম জানানে মিউ r মাইনাস কিমান পাম তোমালোকৰ 10b ঠিক আছে এটা বহুত ধুনীয়া কোৱেশ্চন তাৰপিছত আৰু এইটোৰ মাজৰ ডিফাৰেন্স কিমান হ'ব কোনে ক'ব পাৰিবা ফাৰ্স্ট আৰু সেকেন্ড ষ্টক্স লাইনৰ ডিফাৰেন্সটো কোনে ক'ব পাৰিবা 8b 8b হ'ব ন এখিনিলৈকে আছিলে 4b এখিনিলৈকে আছিলে 4b সো এইটো কিমান পাম আমি 8b ভেৰি গুড তাৰ পিছত যদি চাব যাও আমি অড লাইন মিসিংৰ ক্ষেত্ৰত অড লাইন মিসিংৰ ক্ষেত্ৰত কি হ'ব তোমালোকৰ ইয়াতে আছে নিউ r অড লাইন মানে আমি j 0 টো পাম এবাৰ j 0 পালো j 1 নাই j আমি কি পাম 2 পাম এইটোৰ ডিফাৰেন্সটো কোৱা আৰু এয়াৰ ডিফাৰেন্সটো কোৱা ইয়াৰ ডিফাৰেন্সটো জানাই কিমান আছে প্ৰথমটো ষ্টক্স লাইন আমি কিমানত পাম দেখিয়ে গম পাইছা এই ডিফাৰেন্সটো কিমান আছিল আমাৰ কাৰণে 6b আৰু এই ডিফাৰেন্সটো আমি কিমান পাম এই মাত্ৰ পাই আহিছো 8b ঠিক আছে সো লিখিবা ফাৰ্স্ট ষ্টক্স লাইনৰ ডিফাৰেন্সটো এটো কিমান পাবা লিখি দিছো মই মিউ r মাইনাস 6b আৰু এইটোৰ কাৰণে কিমান পাবা মিউ r মাইনাস কিমান হ'ব 14b আৰু এইটো কিমান হ'ব মিউ r মাইনাস 10b আৰু এইটো হ'ব মিউ r মাইনাস 18b চোৱা হৈছে নে নাই হোৱা বুজি পালে হল হৈছে ক্লিয়াৰ হৈছে নাই হোৱা বলো বুজি পাইছা নে নাই পোৱা হৈছে মুভ কৰিব পাৰো নেক্সট লাইনলৈকে ফুলকেটো লিখা নাই দিয়া বলো নেক্সট লাইন যাও yes sir যাও নে কোৱা তাৰপিছত চোৱা এটা কোৱেশ্চন যেটো কোৱেশ্চন তোমালোকৰ গেট 2012 ত আহা কোৱেশ্চন ওকে তো চোৱা লিখিবা a 20491 সেন্টিমিটার ইনভার্স কি আছিল লেজার লাইন incident radiation na laser line was used to excite কি molecule দিছে অক্সিজেন molecule দিছে ঠিক আছে অক্সিজেন molecule সোয়া মই আকৌ এটা কথা কই এইখিনি বস্তু সোয়া ইভেন লাইন বা অড লাইন মিসিং কাৰ ক্ষেত্ৰত আছিল সি টুৰ ক্ষেত্ৰত আছিল এতিয়া যদি তোমাক ধৰি নিদিয়ে 12 আৰু 16 বুলি বা তোমাৰ নরমাল 12 বুলি যদি তোমাক ধৰি নিদিয়ে অকল যদি নরমাল অক্সিজেন মলিকুল বুলি কৈছে তেতিয়া তোমালোকে কিন্তু ইভেন লাইন মিসিং বা অড লাইন মিসিং একো নকৰিবা যদি একো ধৰি দিয়া নাই যদি স্পেসিফিক্যালি কৈ দিছে যে মেড আপ অফ 16 বা 12c তেতিয়াহে তোমালোকে ইভেন লাইন মিসিং বা অড লাইন মিসিং কনসেপ্টটো লগাবা আদারওয়াইজ নরমালি কৰিবা ঠিক আছে সো ইয়াতে সোয়া ইয়াতে লিখি দিছে ডাইরেক্টলি মেড আপ অফ 16O only ঠিক আছে to obtain the rotational Raman কি আছিল spectra এটা বুঝিবা the resulting
The resulting rotational Raman spectrum has the first Stokes line. First Stokes line to kimanot poa boli koise first Stokes line at kimanot paise 20479 centimeter inverse paise. Etu hol কি দিয়া আছে ইনসিডেন্ট ৰেডিয়েশন আৰু এটো ফার্স্ট স্টোক্স লাইনৰ তোমালোকৰ কি দিয়া আছে ফিলুটো দিয়া আছে এটা তোমালোকক কোৱেশ্চনটো দিছে the rotational constant for O2 molecule. The rotational constant for O2 molecule optionত দিয়া আছে 1.2 centimeter inverse. Option B দিয়া আছে 2.0 centimeter inverse. Option C দিয়া আছে তোমালোকৰ 3.0 centimeter inverse. Option D দিয়া আছে 6.0 centimeter inverse. আৰু লগতে আৰু এটা দুটা কোৱেশ্চন দিছে এটাৰ পৰাই the next rotation line expected this is why 20467 centimeter inverse. B2 disu kiman 20469 centimeter inverse. C2 disu 20471 centimeter inverse. D2 disu 20475 centimeter inverse. Ha bolo প্ৰথম কোৱেশ্চনটোৰ আনসাৰ দুইটা কৰা মই ৰৈ দিছো আনসাৰ কেটা কবা ঠিক আছে উলুৱা ট্রাই কৰা পাইবা দিয়া একোটো কব নালাগে মই কোৱেশ্চনটো ডাইৰেক্টলি কৈ দিছে তোমালোকক ধুনিয়াকে অপচন কি কি হ'ব কবা মই অলপ পিছত সুধি আছো 2 মিনিট মান সময় দিছো প্ৰথম কোৱেশ্চনটোৰ আনসাৰ 2 মিনিট মান পিছতে দিব লাগিব ইয়াৰ পিছত এটা টান বস্তু আছে টপিকটো আজিৰ আমাৰ হট টপিক কেনেকৈ কৰিবা এজনে কোৱাচোন শিল্পিকা কেনেকৈ কৰিবা আইডিয়াটো লৈ লও কোৱা কেনেকৈ কৰিবা দৃষ্টি কেনেকৈ কৰিবা আইডিয়া যদি আছে কোৱা দেজি এনে এবাৰ কোৱা পাইবা দিয়া Sir, A hobo niki answer. ওকে কোনে কৈছা নামটো Sir, Drishti. দৃষ্টি ওকে এ হ'ব লাগে यस কারেক্ট आंसर হৈ গৈছে ভেরি গুড কেনেকৈ কৰিছা পাইবানে কব এক্সপ্লেইন কৰিব কোৱা জাস্ট এক্সপ্লেইন যদি পাৰা Sir, mu r minus 10 b কৰিছিলো নিউ Sir, আৰ টু first হল stroke line or তোমালোকৰ ওকে আৰু তোমালোকৰ যেহেতু অক্সিজেন মলিকুল দিছে অক্সিজেন মলিকুলত কি লাইন মিসিং হয় তোমালোকৰ ইভেন লাইন ন ইভেন লাইন মিসিং হয় সো কি হইব নিউ আৰ মাইনাস 10b ইজ ইকুয়াল টু কিমান আহিব লাগে 20479 ফার্স্ট স্টোক্স লাইনটো সো কি পাবা 10b ইজ ইকুয়াল টু
নিউ আৰ মাইনাছ এনেকে কৰিছানে নিউ আৰ কিমান আছে 20491 আৰু এটো আছে 20479 এটো পাইছা 12 so b is equal to কিমান পাবা 12/10 or what you will get 1.2 centimeter inverse ওলাইছে নে নাই সবৰে কোৱা একদম ভালকে পইণ্টটো মই বুজাই দিছো 1 আৰু 2 দুটাই দিয়া আছে ধুনিয়াকে okay next to চোৱা the next rotation line expected at ক'ত পোৱা যায় কোৱা next rotation line to ক'ত পায় ভাবা next rotation line roman line to ক'ত পৰিব কোৱা ফৰ্মুলা মতে কোনটো হ'ব কি ফৰ্মুলা পৰিব দেখাই দিয়া আছে মই আগতে কৰি দিছো next rotation line to ক'ত পৰিব এটো হল ফাৰ্স্ট টো আছিল নিউ আৰ মাইনাস 10b সেকেন্ড টো কিমান হ'ব নিউ আৰ মাইনাস 18b ওলোৱা কিমান আহিব নিউ আৰ মাইনাস 18b ওলোৱা কিমান আহিব কৰা কিমান আহিব আনসার বলো ৰৈ দিছো এটো কৰিব পৰা নাই নে কিমান দৃষ্টি এগেইন তোমাকে উদিছো Sir, 0469. 20469 না ওলাইছে চাগে আই হোপ সবৰে এটো এতে ওলাব ন কৰি চাও 20491 18 into 1.2 so 18 into 1.2 পৰা আহিব এখিনি আহিব লাগে ঠিক আছে হ'ব বাৰু সবৰে ওলাইছে নে নাই ওলা আজি জোসনা আছে নে নাই ক্লাছত আছে স্যার ওকে ঠিক আছে বুজি আছে ন ক্লাসটো এতিয়ালৈকে এখিনি লৈকে Yes, ঠিক sir. আছে পাইছো নেক্সট তো চাও আমি এটা আমাৰ নেক্সট হট টপিক মানে তোমাৰ মই আৰম্ভণিতে এটা কথা কৈছিলো যে আমি চোৱা আমি আৰম্ভণিতে এটা কথা কৈছিলো যে হাইড্ৰোজেন ডিউটেৰিয়াম বা যিবিলাক হোমোনিউক্লিয়াৰ ডায়াটমিক মলিকুল থাকে তাহাতৰ কাৰণে অল্টাৰনেটিভলি লাইন বিলাক উইক হয় বা ষ্ট্ৰং হয় সো ইয়াতে লিখিবা দা হোমোনিউক্লিয়াৰ diatomic molecule like homonuclear diatomic molecule like hydrogen deuterium nitrogen etc shows an alternation in the intensity in their rotational Raman spectra means line in rotational Raman spectra is weak and strong alternatively ভালকে বুজিবা দেই এইটো আমাৰ হট টপিক ইয়াৰ লাষ্টত লৈছো মই is weak and strong alternatively এটা চাবা কেনেকে ওলাম আমি বস্তুখিনি অলপমান ষ্টেটিষ্টিকেল থাৰ্মোডাইনামিক্স লাগিব দেই ষ্টেটিষ্টিকেল থাৰ্মোডাইনামিক্স তোমালোকে পঢ়িছা চাগে অলপমান ইমান ডিপত নাযাওঁ মই generally we have to use nuclear spin
nuclear spin part of the wave function. Nuclear spin part of the wave function. এতিয়া এটা কথা কোৱা, হাইড্ৰোজেন তোমালোকে দুটা পোৱা মনত আছে নে? পঢ়িছিলা চাগে ক'বাত। হাইড্ৰোজেন কি কি আছে মনত আছে নে কাৰোবাৰ? হাইড্ৰোজেন যে দুটা পাওঁ আমি স্পিনৰ ওপৰত ডিপেন্ড কৰি, কোৱাচোন। দেজি মনত Ortho আছে? hydrogen and para hydrogen. অৰ্থ আৰু পেৰা। সো অৰ্থটো কেনেকুৱা আছিলে মনত আছে কাৰোবাৰ? অৰ্থটোৰ স্পিন কেনেকুৱা আছিলে? Sir, 1 hobo neki? নহয় নহয় নহয়, স্পিনটো ক্লকৱাইজ এন্টি ক্লকৱাইজ সামথিং লাইক দ্যাট। মনত আছে অলপ চলপ? হ'ব বাৰু ইমানখিনি ধৰিব Sir, নালাগে। ortho clockwise asile. অৰ্থ ক্লকৱাইজ। আৰু ভালকে চাবা দেই, মই বস্তুটো কম ধৰা এইটো বহুত হট টপিক, মানে মোৰে অলপমান প্ৰব্লেম হ'ব বুজাওতে। মই যিমান পাৰো সিমান ভালকে বুজাব ট্ৰাই কৰিম, তথাপি প্ৰব্লেম হ'ব বুলি মই চিয়ৰে। চোৱা ধৰা হাইড্ৰোজেন মলিকুলটো আমি ধৰিছো এনেকে আছে। সো এইটোত কি হৈ আছে, সি দুটা হাইড্ৰোজেনে সেম ডিৰেকশনত ঘূৰি আছে। এইটোত কি বুলি কয়, সিমেট্ৰিকেল বুলি কয়। আৰু লগতে ইয়াৰ নামটো কি আছিলে, অৰ্থ আছিলে। আৰু এইটোত কি হয়, তোমালোকৰ এটা যদি এনেকে ঘূৰে, এটা কোনফালে ঘূৰে অপজিটত, এইটো কি আছিলে, এন্টি সিমেট্ৰিক। দুটা উল্টাকে ঘূৰিছে, সেইকাৰণে এন্টি সিমেট্ৰিক বুলি কওঁ। এচিমেট্ৰিক নহয় দে, এন্টি সিমেট্ৰিক। আমি এচিমেট্ৰিক কেৱল ষ্টেটিক ভাইব্ৰেচনতহে পাইছো, ভাইব্ৰেচনতহে পাইছো, ইয়াতে নহয়। তো চোৱা আমি জেনেৰেলি দুটা বস্তু চাওঁ, মানে we have to use nuclear spin part of the wave function in defining intensity alternation in rotation Raman spectra. মানে চোৱা বস্তুটো বুজিবা, হাইড্ৰোজেন যদি চাই লওঁ আমি, হাইড্ৰোজেন দুটা পাৰ্টেৰে বস্তুটো বুজিব লাগিব। চাবা এটা হল হাইড্ৰোজেনৰ কি থাকিব, নিউক্লিয়াৰ স্পিন, যেটো কথা কৈছে ইহঁতে। এটা হল নিউক্লিয়াৰ স্পিন আৰু এটা হল তোমালোকৰ টাৰ্ম সিম্বল। ঠিক আছে, নিউক্লিয়াৰ স্পিন আৰু টাৰ্ম সিম্বল। সো হাইড্ৰোজেনৰ যদি টাৰ্ম সিম্বল চাও, মই ডাইৰেক্টলি লিখি দিছো 1 সিগমা জেৰাড প্লাস আছিলে, কাৰোবাৰ যদি মনত আছে। সো এটা বস্তু মনত ৰাখিবা, জেৰাড মানে বস্তুটো কি, জেৰাড মানে জানা ন, জানা নে নাজানা জেৰাড মানে? yes or no? জেৰাড পাইছাতো কেমিকেল বন্ডিঙত বিকেশনত ধুনীয়াকে বনোৱা আছিলে। কোৱা জেৰাড মানে কি? শিল্পিকা জানা নেকি জেৰাড মানে কি? জানা নে নাজানা? নাজানা? সো কি আছিলে এটো বস্তু চোৱা, হাইড্ৰোজেনৰ ইলেক্ট্ৰনটো ক'ত থাকে, এছ অৰবিটেলত থাকে। সো ইয়াতে কোনো ধৰণৰ চেঞ্জ নাই, অনলি পজিটিভে থাকে। সো এইকাৰণে এইটো কি বুলি কয়, জেৰাড। এতিয়া চাবা বস্তুটো মই বুজাই আছো, এইটো পি অৰবিটেল ধৰি লৈছা, এইটো পি অৰবিটেল, ইফালে আছে পজিটিভ, ইফালে আছে নিগেটিভ। সো চাবা যদি তুমি ইয়াতে সেন্টাৰটো ৰাখিছা, সেন্টাৰটো ৰাখি ইয়াৰ পৰা যদি ইয়ালৈকে ট্ৰান্সফাৰ হোৱা, কি হ'ব, তোমাৰ গোটেই সাইনটো চেঞ্জ হৈ গৈছে। সো পি অৰবিটেলটো তোমালোকৰ কি হয়, আনজেৰাড হয়। জেৰাড আৰু আনজেৰাড মনত ৰাখিবা। সো সাইন যদি চেঞ্জ হয় তেতিয়া তাক জেৰাড আনজেৰাড বুলি কয়। আৰু যদি সাইনটো সেম থাকে, হাইড্ৰোজেনৰটো অৰবিটেলটো 1 আছে থাকে, ইলেক্ট্ৰন কেইটা, সো এইকাৰণে তোমালোকৰ কি বুলি কয়, এইটো জেৰাডে হয়। সো জেৰাড মানে এটা বস্তু বুজিবা, একেলগে পজিটিভ বুলি কৈছো, ভালকে বুজিবা। আৰু এইটো হল পজিটিভ। ঠিক আছে, পজিটিভ বুলি বুজি ললা। তাৰ পিছত যদি ইভেন যে নাম্বাৰ থাকে, তেতিয়া যেটো আমাৰ ওয়েভ ফাংশন থাকে, তাক কি বুলি কয় জানানে, সিমেট্ৰিক বুলি কয়। ভালকে বুজিবা দেই, ইভেন যে মানে সিমেট্ৰিক, আৰু অড যে মানে কি হয় জানানে, চাইটো হ'ব এন্টি সিমেট্ৰিক। কি কৈছো চোৱা, চাইটো কি পাইছা তোমালোকে, এন্টি সিমেট্ৰিক। ইভেন যে মানে হল সিমেট্ৰিক, আৰু অড যে মানে হল চাইটো সিমেট্ৰিক, এন্টি সিমেট্ৰিক। ঠিক আছে, এইখিনিলৈকে অলপমান বুজিলে হ'ব, বেছি বুজিব নালাগে, এইখিনি লিখিব পাৰিলে হ'ল। নেক্সট চোৱা, আমাৰ যেটো আমি নিউক্লিয়াৰ স্পিন অলপ দেৰিকে যাই আছো, আমাৰ যেটো হাইড্ৰোজেন আছে, সেই হাইড্ৰোজেনটোৰ কাৰণে আই কিমান হয়, হাইড্ৰোজেনৰ ভ্যালু মনত আছে নে কাৰোবাৰ? নিউক্লিয়াৰ স্পিন বাৰ পিছতকে যাম, আই কিমান হয়, নট ইকুৱেল টু 0। হাইড্ৰোজেনৰ আই কিমান?
নিউক্লিয়াৰ স্পিন ভ্যালু জানানে নাজানা এটো নাজানা half, হাফ হয় হয়নে মই ইয়াতে লিখি দিছো সো I is equal to half ইয়াতে লিখি থৈ দিছো বাৰু নিউক্লিয়াৰ স্পিনটো সো যেতিয়া I is equal to half হয় তেতিয়া তোমালোকৰ দুটা বস্তু আহে দুটা হাইড্ৰোজেন আছে ঠিক আছে সো তেতিয়া তোমালোকৰ চোৱা টোটাল স্পিন ভ্যালু আমি কেনেকৈ ওলাইছিলো টোটাল নিউক্লিয়াৰ স্পিন ভ্যালু এটা হাইড্ৰোজেনৰ কাৰণে আহিব 2y + 1 আন এটা হাইড্ৰোজেনৰ কাৰণে আহিব 2y + 1 সো টোটালটো কিমান হ'ব ক'ব পাৰিবা টোটালটো আহিব 2i + 1 হোল স্কয়ার ঠিক আছে 2i + 1 হোল স্কয়ার এটা চোৱা এটা বস্তুটো বুজিবা দে ভালকে বুজিবা একদম মই ভালকে কৈ আছো এটা পজিটিভ মানে কি বস্তুখিনি আমি এটা বুজিব লাগে টোটাল কি হৈছে টোটাল হাইড্ৰোজেন মলিকুলটো কি হয় পজিটিভ হয় গোটেই বস্তুখিনি পজিটিভতে আছে আৰু পজিটিভ মানে তোমালোকে সিমেট্ৰিক বুলি ধৰিব পাৰা ঠিক আছে সো এটা বস্তু বুজিবা এতিয়া তোমাৰ হাইড্ৰোজেনৰ নিউক্লিয়াৰ স্পিন দুটা আছে নিউক্লিয়াৰ স্পিন এটা হ'ব পাৰে তোমালোকৰ নিউক্লিয়াৰ স্পিন বুলি নকওঁ ওয়েভ ফাংচনটো মানে যেটো ওয়েভ ফাংচন আমি দুটা বস্তুত বুজো ন এইখিনি তোমালোকৰ ষ্টেটিষ্টিক্যালি যাব লাগিব স্পেস এটা আছে আৰু এটা স্পিন ঠিক আছে সো স্পিন ভ্যালু হাইড্ৰোজেনৰ দুটা আছে এটা হ'ল সিমেট্ৰিক আৰু এটা হ'ল এন্টি সিমেট্ৰিক সো কি হ'ব স্পেসৰ যেটো ওৰিয়েন্টেশন এটা সিমেট্ৰিকত থাকিব পাৰে মই যেটো অলপ আগতে কৈ আহিছিলো এইটো বস্তু হাইড্ৰোজেন দুটাকে থাকিব পাৰে এটা হ'ল সিমেট্ৰিক্যাল আৰু এটা হ'ল এন্টি সিমেট্ৰিক সো এতিয়া কোৱা গোটে হাইড্ৰোজেনটো সিমেট্ৰিক নে এন্টি সিমেট্ৰিক বেছি আছে ভালকে কোৱাচোন ভাবি কিনে ভালকে ভাবি কিনে কোৱা গোটে হাইড্ৰোজেনটো সিমেট্ৰিক বেছি আছে নে সিমেট্ৰিকৰ পপুলেশন বেছি নাই এন্টি সিমেট্ৰিকৰ পপুলেশন বেছি এটো কোৱা বলো চো মই ইমাত্ৰ কৈ আহিছো দেখাই দি থৈ আহিছো কোৱা শিল্পিকা দৃষ্টি এনিওয়ান দীপান্বিতা এনিওয়ান symmetric, সিমেট্রিক হ'ব ন সো কি হ'ব চোৱা এটা বুজিবা সো টোটালি পজিটিভ সিমেট্রিক আমি ধৰিছো সো দুটা পাবা এটা হ'ল যেটো আছিল স্পিন ভ্যালু বিটা s বুলি কৈছো স্পিন ভ্যালু আমি দুটাকে লিখো না এটা হ'ল ওয়েভ ফাংচন যেটো স্পেস ভ্যালু কৈছো অলপ পিছতে সো বিটা s মানে আমি কি লিখিছো সিমেট্ৰিকেল সো সিমেট্ৰিকেল বেছিকে দেখিব পাৰে আৰু এটা হ'ল তোমালোকৰ বিটা a মানে কি আছিল এন্টি সিমেট্ৰিকেল এতিয়া বুজিবা কেনেকে বুজিবা চোৱা এটা চোৱা টোটাল কিমান আছে 2i + 1 সো সিমেট্ৰিকেলৰ ফালে এটা যাব এন্টি সিমেট্ৰিকেলৰ ফালে এটা আহিব সো আমি 2i + 1 এটা ৰাখিয়ে থৈ দিলো আৰু সিমেট্ৰিকেলৰ কাৰণে কিমান কৰিছো i + 1 লৈছো আৰু ইয়াৰ কাৰণে কিমান আহিব 2i + 1 অনলি কিমান আহিব জানানে i আহিব চোৱা সিমেট্ৰিকেল থাকিব গলে অলমান বেছি থাকিবলে পপুলেশনটো বেছি আছে আৰু এন্টি সিমেট্ৰিকেলৰ এখানে পপুলেশনটো অলমান কি কৰি দিছো আমি কমাই দিছো ভ্যালুটো কমাই দিছো এইখিনি একেলগে ঠিক আছে সো চোৱা সিমেট্ৰিকেলৰ পাৰে 2i + 1 i + 1 আৰু এন্টি সিমেট্ৰিকেলৰ কাৰণে কিমান পাইছা 2i + 1 ডিভাইডেড বাই i পাইছা ঠিক আছে এখিনলৈকে ওকে হ'ব এখিনলৈকে ওকে আছে অলপ বুজিলে হ'ব দেই Yes, sir. বেছি বুজিব নালাগে মোৰ বুজাওতে অলপমান প্ৰবলেম হ'ব মই জানো এইখিনি বস্তু অলপমান প্ৰবলেম পাবাই সো তাৰপিছত চোৱা সো ইয়াৰ কাৰণে i = কিমান আছিল তোমালোকৰ হাফ আছিল সো i = হাফ থাকিলে তাৰ কি হয় মনত আছে এটা আমি হাফ ইন্টিগ্ৰেল বুলি লিখিছো হাফ ইন্টিগ্ৰেল i = হাফ থাকিলে আৰু এটা বস্তু হয় কি হয় ইহতক কি বুলি কয় ফাৰ্মিয়ন বুলি কয় সো ফাৰ্মিয়ন বুলি ক'লে চোৱা যেটো সাই টি আছে মানে টোটালটো সদায় কি পাব লাগে জানানে তোমালোকে এন্টি সিমেট্ৰিকেল পাব লাগে বুজি থাকিবা এফালৰ পৰা আমি টাৰ্ম সিম্বলৰ পৰা গোটেই বস্তুটো সিমেট্ৰিকেল পাই গোটেইখিনি বস্তু উলাই দিলো আৰু ইয়াতে আমি কিন্তু আমি ওপৰত ভালকে লিখি থৈছো যে জেনাৰেলি উই হেভ টু ইউজ নিউক্লিয়াৰ স্পিন পাৰ্ট অফ দা ওয়েভ ফাংচন ইন ডিফাইনিং ইন্টেন্সিটি অল্টাৰনেশন তো চাবা এটা ভালকে পইণ্টটো আহিব যেতিয়া এন্টি সিমেট্ৰিক আহিব সাই টোটাল আমি কেনেকৈ লিখিব পাৰো সাই টোটাল আমি দুটাকে লিখিব পাৰো এটা হ'ল সাই টোটালটো তোমালোকৰ চোৱা এটা সাই টোটালে দুটা পাৰ্ট থাকে এটা হ'ল স্পেস পাৰ্ট আৰু এটা হ'ল স্পিন পাৰ্ট মই অলপ আগতে কৈছো যে সাই টোটালত গোটেই ওয়েভ ফাংচনটো তোমালোকৰ স্পিন পাৰ্ট এটা থাকিব স্পেস পাৰ্ট এটা থাকিব সো এন্টি সিমেট্ৰিক কেতিয়া হ'ব যদি যেটো ওয়েভ স্পেস পাৰ্টটো আছে সিমেট্ৰিক হয় আৰু যেটো স্পিন পাৰ্টটো আছে এটো কি হ'ব লাগিব এন্টি সিমেট্ৰিক হ'ব লাগিব সাই টোটাল এন্টি সিমেট্ৰিক কেতিয়া হ'ব যদি স্পেস পাৰ্টটো এন্টি সিমেট্ৰিক হয় আৰু বিটা পাৰ্টটো তোমালোকৰ
সিমেট্রিক হয় বুঝি আছা না এখিলৈকে নে নাই বুঝা বলো কোৱা বুঝি আছা না নাই হৈছে না মাথাত স্যার সোমাইছে না নাই আপনি কোৱা কৈ দিব আকৌ এবাৰ ক'ব লাগিব চোৱা টোটেল যেটো ওয়েভ ফাংশন আছে এটো বহুত মানে ৰমন ইমানখিনি ডিপথলৈকে যোৱাই নাই কোনেও সো টোটেল যেটো এন্টিসিমেট্রিক ওয়েভ টোটেল যেটো ওয়েভ ফাংশন হয় আমাৰ হাইড্ৰোজেনৰ কাৰণে তোমালোকৰ ফাৰ্মিয়ান পাও আৰু ফাৰ্মিয়ানৰ যেটো ওয়েভ ফাংশন এটো টোটেল কি হ'ব লাগে তোমালোকৰ এন্টিসিমেট্রিক হ'ব লাগে আৰু এন্টিসিমেট্রিক যেতিয়া হ'ব লাগিব তেতিয়া এন্টিসিমেট্রিক পাৰ্টটো দুটা মানে টোটেল ওয়েভ ফাংশন পাৰ্টটো তোমালোকৰ দুটা পাৰ্টেৰে গঠিত এটা হ'ল স্পেস আৰু এটা হ'ল স্পিন সো এটা বুজিবা স্পেস পাৰ্টটো তোমালোকৰ যদি এন্টিসিমেট্রিক টোটেল হৈ থাকিব লাগে এন্টিসিমেট্রিক টোটেল হ'ব লাগিলে প্লাস যদি এটা হয় এটা কি হ'ব লাগিব মাইনাস এটা যদি মাইনাস হয় এটা প্লাস হ'ব লাগিব প্লাস মানে কি সিমেট্রিক নেগেটিভ মানে এন্টিসিমেট্রিক সেইকাৰণে লিখিছো টোটেলটো স্পেস আৰু স্পিন স্পেসটো যদি সিমেট্রিক হয় স্পিনটো এন্টিসিমেট্রিক স্পেসটো যদি এসিমেট্রিক হয় স্পিনটো কি হ'ব সিমেট্রিক হ'ব বুজি পাইছা এখিলৈকে ঠিক আছে না নাই ঠিক আছে দুইটা একদম কারেক্ট Yes, sir. হৈছে এতিয়া কোৱা আমাৰ টার্ম সিম্বলৰ পৰা আমাৰ পপুলেশন কাৰ বেছি আছে হেতু কোৱা টার্ম সিম্বলৰ পৰা পপুলেশন কাৰ বেছি আছে টার্ম সিম্বলৰ পৰা পপুলেশন কাৰ বেছি আছে সিমেট্রিকেলৰ বেছি আছে নে নাই কোৱা টার্ম সিম্বলৰ পৰা সিমেট্রিকেলৰ পপুলেশন বেছি আছে আৰু এই সিমেট্রিকেলটো এসোসিয়েটেড কাৰ লগত আছে এটোৰ লগত এটোটো স্পিন পাৰ্ট এটোহে এটোটো নহয় টার্ম সিম্বলৰ পৰা স্পিন পাৰ্টটো টার্ম সিম্বলৰ পৰা আমি চোৱা আকৌ কৈছো টার্ম সিম্বলৰ পৰা আমি স্পিন পাৰ্টটো ওলাইছো স্পিন পাৰ্টটো তোমালোকৰ সিমেট্রিক বা এন্টিসিমেট্রিক আছিলে আৰু সিমেট্রিকৰ পপুলেশনটো বেছি আছিলে এটা সিমেট্রিকটো এইটো ওয়েভ ফাংশনত লাগি আছে ভালকে বুজা বুজিছানে নাই কোৱা মই বুজাব পাৰিছো দিয়া এতিয়া কোৱা যিমান পাৰো সিমান ইজিলি কৈছো টার্ম সিম্বলৰ পৰা আমি স্পিন পাৰ্টটো ওলাইছিলো স্পিন পাৰ্টৰ পপুলেশন সিমেট্রিকেলৰ বেছি আছিলে সিমেট্রিকেলটো এইটো সিমেট্রিকেলটো কাৰ কোনটো ওয়েভ ফাংশনৰ লগত এসোসিয়েটেড হৈছে এইটো ওয়েভ ফাংশনৰ লগত এসোসিয়েটেড হৈছে ঠিক আছে লিখিছা এখিনি বুজি পাইছা তো নাই পোৱা ৰেকৰ্ডিংটো যাব দিয়া আকৌ এবাৰ ঘূৰি চাব লাগিব আজি তোমালোকে ঠিক আছে সো লিখিবা এস বিটা এস তো কাৰ লগত এসোসিয়েটেড হৈ আছে কোৱাচোন কোনটো স্পেস ফাংশনৰ লগত এসোসিয়েটেড হৈ আছে কোৱা চোৱা আকৌ কৈছো এস বিটা এস এসোসিয়েটেড উইথ কাৰ লগত এসোসিয়েটেড হৈ আছে কাৰ লগত হৈ আছে সাই এ এন্টিসিমেট্রিক আৰু এন্টিসিমেট্রিক কেতিয়া হয় যেতিয়া কি থাকে কোৱা অড জে ভ্যালু থাকে বুজি পাইছানে কোৰ পৰা কোট লিখি লগাইছো পপুলেশন সিমেট্রিকেলৰ বেছি সিমেট্রিকেলটো ইয়াৰ লগত সিমেট্রিকেলৰ লগত কোনটো এসোসিয়েটেড হৈছে এন্টিসিমেট্রিকটো কেতিয়া পাও আমি অড জে ভ্যালু পাও অড জে ভ্যালু পালে আমি এন্টিসিমেট্রিক পাও এস বিটা এস এসোসিয়েটেড উইথ লিখিবা ডাইরেক্টলি অড জে ভ্যালু then rotation Raman line corresponding to odd j মানে এন্টিসিমেট্রিক বেসিক্যালি odd j আর তোমালোকৰ কি হ'ব জানানে ইন্টেন্স হ'ব বুজি পাইছানে আমি যেটো কৈছিলো যে অল্টাৰনেটিভলি উইক আৰু ষ্ট্ৰং হয় j = 0 হল ইভেন j ভ্যালুটো কি হ'ব উইক হ'ব আৰু j = 1 টো কি হ'ব তোমালোকৰ ইন্টেন্স হ'ব কৈ আছো and the ratio of intensity কি হ'ব যদি উলাব যাও odd j divided by কি আছিলে even j odd j টো কিমান আছিলে 2i + 1 চাইবা তাতে লিখাই আছে এটা হল i + 1 ইয়াতে লিখাই আছে odd j মানে এন্টিসিমেট্রিক এটো সিমেট্রিক্যাল তোমালোকৰ আহিব 2i + 1 i + 1 ৰবা মই লিখি দিছো odd j কাৰ লগত আকৌ কৈ দিছো চোৱা এখিনি তোমালোকৰ আকৌ গন্ডগোল হ'ব আকৌ এটা টার্ম ইয়াতে মিস কৰি দিছো মই সো odd j মানে আছিলে নাম্বার অফ বিটা সিমেট্রিক আৰু
এটো হল asymmetric symmetric আহিব 2i + 1 এটো হ'ব i + 1 আৰু asymmetric আহিব 2i + 1 আৰু i so i মানে কিমান আছিলে half + 1 এটো হ'ব half উলাল কিমান কোৱা ওপৰত পাবা 3/2 তলত পাবা half 3/1 মানে কি ক'ব পাৰি কোৱা কি কৰিব পাৰি কোৱা মানে মানে আমি এটা কথা ক'ব পাৰো odd j line are 3 times more intense 3 times more intense than কিমান even j line মনত থাকিব নে নাথাকে কোৱা odd j line আমি উলাই দেখালো কিমান কিমান ইন্টেন্স হ'ব হৈছে না না হ'ব বলো হৈছে নে অলপ বুজি পাইছা আকৌ এবাৰ ৰিপিট কৰি চাবা দে ৰেকৰ্ডেড ক্লাছটো মই ইমান নকওঁ আৰু এতিয়া আমি ডায়াগ্ৰামটো আঁকিলে আৰু ভালকে বুজি পাবা ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে এটো হল j = 0 j = 1 j = 2 j = 3 j = 4 ট্ৰানজিশন 0 পৰা ক'ত হ'ব পাৰে 1 1 ৰ পৰা ক'ত হ'ব পাৰে 3 2 ৰ পৰা ক'ত হ'ব পাৰে 4 আৰু এটা দি দিছো j = 5 এটো হ'ব পাৰে এটা কোৱা কোনটো কোনটো লাইন ইন্টেন্স হ'ব কৈ দিয়া তোমালোকে কোৱা কোনটো কোনটো লাইন ইন্টেন্স হ'ব ক'ব পাৰিবানে ইসা কোনটো কোনটো লাইন ইন্টেন্স হ'ব ভাবিছোৱা কোনটো কোনটো লাইন ইন্টেন্স হ'ব বলো 1 3 and 5 এটো হ'ব না 1 ৰ পৰা জিডাল 2 3 লৈকে গৈছে মনত টান দিছে তোমালোকে এটো বেছি ডাটকে টানিবা হা আৰু 3 ৰ পৰা 5 লৈকে গলে মানে j = j এনেকৈ লিখিবা j তোমালোকৰ কোৰ পৰা গৈছে 1 2 3 আৰু এটা গৈছে j 3 to 5 এটো যদি আমি আকো ভালকে মনোযোগ দিলে এটো হল নিউ r ঠিক আছে এটো 0 to ইন্টেন্স নহব কিন্তু 1 to তোমালোকৰ কি হ'ব বহুতখিনি ইন্টেন্স হ'ব 1 to ইন্টেন্স হ'ব তাৰপিছত 2 to আকৌ ইন্টেন্স নহব পাতল হ'ব দেই এটো পাতলকে ৰাখিবা আৰু এটো তোমালোকৰ আকৌ ইন্টেন্স হ'ব ঠিক আছে এটো বস্তু হ'ব সো এটো কি হৰ কাৰণে j = 1 এটো j = 3 মনত থাকিব অলপমান মাথাত সোমাইছে নে কোৱা অলপ সোমাইছে নেক্সট ক্লাছত তোমালোকে এটা কাম কৰিবাচোন মই কৈছো তোমালোকে কৰবাৰ পৰা চাই হলেও d2 যে কৰিছিলো d2 ৰ কোনডাল লাইন অড আৰু ইভেনৰ ভিতৰত কোনডাল লাইন ইন্টেন্স হয় কোনডাল লাইন উইক হয় হেতু চাবাচোন এবাৰ ট্রাই কৰিবা দুইটাৰে ক্ষেত্ৰত যদি পাৰা ওলাব ঠিক আছে